ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জুলাই মাহৰ 21 তাৰিখ আজি বাৰ হ'ব মঙলবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। তিথি হ'ব শুক্লা অষ্টমী তিথি। আজি নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ, তাৰপিছতে স্বাতী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব সিদ্ধ যুগ, তাৰপিছতে খাদ্য যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বৃষ্টিকৰণ, তাৰপিছতে বৱকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব কন্যা ৰাশি, তাৰপিছতে তুলা ৰাশি আৰম্ভ হ'ব। আজি জন্মত কন্যা ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন দেৱাৰীগণ মনত এক পদুষ। আজি যোগিনী এই খানকোণত। আজি সূৰ্য উদয় হ'ব 4:46 সূৰ্যাস্ত সময় হ'ব 6:11। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব, সকলোখিনি তথ্য আপোনালোকে গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। 21 জুলাই 2026 মঙলবাৰ। মেঘ ৰাশিৰ লোকসকলৰ বাবে আজি আপোনালোকৰ সাহস শক্তি আৰু নতুন আৰম্ভণিৰ দিন। মংগলবাৰ যিহেতু মংগলৰ প্ৰভাৱত আপোনালোকৰ আত্মবিশ্বাস আৰু কৰ্মশক্তি বহুত বাঢ়িব। যিকোনো কাম আৰম্ভ কৰাৰ বাবে দিনটো শুভ, কিন্তু খৰখেদা আৰু খং নিয়ন্ত্ৰণ কৰিব লাগিব। কেৰিয়াৰ আৰু ধন টকা পইচাৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত অফিচত নতুন দায়িত্ব পাব পাৰে। জ্যেষ্ঠ লোকে আপোনালোকৰ পৰিশ্ৰমৰ প্ৰশংসা কৰিব বুলি কৈছে। একে সময়তে বিশেষকৈ পুলিচ সেৱা, খেল, মেনেজমেণ্টত থকা লোকৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। প্ৰতিযোগিতাত সফলতা পাব বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা নতুন চুক্তি বা ডিলৰ কথা আগবাঢ়িব, কিন্তু কাগজ পত্ৰ ভালকৈ চেক কৰক বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় কামত বিশেষকৈ এই সময়খিনিত কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে। টকা পইচাৰ ক্ষেত্ৰত আয়ৰ লগতে হঠাৎ খৰচো হ'ব পাৰে বুলি কৈছে। গাড়ী মেৰামতি, স্বাস্থ্যৰ বাবে বিনিয়োগৰ বাবে ভালকৈ ভাবক বুলি কৈছে। পুৰণা ধাৰ ঘূৰাই পাব পাৰে বুলি কৈছে। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালত আপোনালোকৰ কথাবোৰ মানিব, ভাই ভনীৰ পৰা সহায় পাব। সংগীৰ লগত বিশেষকৈ ইগ' নকৰিব, সৰু কথাক ডাঙৰ নকৰিব বুলি কৈছে। অবিবাহিতসকলৰ বাবে বন্ধুৰ জৰিয়তে নতুন সম্পৰ্কৰ যোগ। বিবাহিত জীৱনত বা বৈবাহিক জীৱনত দিনটো ভাল, কিন্তু খং নিয়ন্ত্ৰণ কৰক। আজি সংগীক কিছু স্পেচ দিয়ক, কিছু সময় দিয়ক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য সাধাৰণতে ভালে থাকিব, কিন্তু খং আৰু টোপনিৰ বিশেষকৈ অভাৱ আৰু মূৰৰ বিষয়ে অশান্তি দিব পাৰে। ৰ'দত বেছি সময় নাথাকিব। পানী বেছিকৈ খাওক। যোগাসন বা আপোনালোকে যোগ কৰক, ব্যায়াম কৰক বুলি কৈছে। আঘাত লগাৰ আশংকা আছে, সেয়ে গাড়ী মটৰ বা মেচিনাৰী বস্তুবোৰ ব্যৱহাৰ কৰোঁতে বহুত বেছি সাৱধান হ'ব লাগিব। আজি শুভ উপায়, আজি মঙলবাৰ হনুমানজীক সেন্দুৰ আৰু জল অৰ্পণ কৰক বুলি কৈছে। ওম হং হনুমতে নম 21 বাৰ জপ কৰক বুলি কৈছে। ৰঙা বা কমলা ৰঙৰ কাপোৰ পিন্ধক। আজি গৰীব মানুহক বিশেষকৈ বা দুখীয়া মানুহক মচুৰ দাইল আৰু মিঠাই দান কৰক। শুভ সময় হৈছে পুৱা 9টাৰ পৰা 11টা বজাৰ সময়খিনিত। অশুভ সময় হৈছে আবেলি 4:30ৰ পৰা 6টা বজাৰ সময়খিনিত। শুভ সংখ্যা হৈছে আজি মেঘ ৰাশিৰ লোকসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা ৰং আৰু কমলা ৰং। আজি সাহস আৰু বাধাবোৰ দূৰ কৰিব বুলি কৈছে। মহাদেৱক পূজা কৰক, হনুমানজীক পূজা কৰক। আজি বেছি খৰখেদা নকৰিব, যি কাম কৰিব ভাবি চিন্তি কৰক। খং আহিলে 10লৈকে গণনা কৰক। কঠোৰ পৰিশ্ৰমৰ ফল নিশ্চয়কৈ পাব। ধৈৰ্য বজাই ৰাখি কাম কৰক, নিশ্চয়কৈ উপকৃত হ'ব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, জয় হনুমান লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক। ধন্যবাদ। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। ৰাশি বিগত কেইদিনমানৰ পৰা চলি থকা সমস্যাৰ পৰা আজি সকাহ পাব। বিশেষকৈ এই সময়খিনিত অপ্ৰয়োজনীয়ভাৱে মানসিক চাপে নিজৰ ব্যক্তিগত কামত মনোযোগ দিব বিশেষকৈ নোৱাৰিব পাৰে। গতিকে অপ্ৰয়োজনীয় মানসিক চাপবোৰ এৰিব লাগিব। ভৱিষ্যতৰ বাবে পৰিকল্পনা আপোনালোকে বনাব লাগে। ফিউচাৰত কেনেকৈ আগবাঢ়িব, কেনেকৈ ভৱিষ্যতটো আপোনালোকৰ ভাল কৰিব, তাৰ ক্ষেত্ৰত কিন্তু প্লেনিং আগতীয়াকৈ কৰিব লাগিব। বিশেষকৈ যি কাম আপোনালোকৰ লাভদায়ক হয়। কোনো মাংগলিক অনুষ্ঠান, বিশেষকৈ অনুষ্ঠানৰ নিমন্ত্ৰণ কিছুলোকে পাব পাৰে বুলি কৈছে। একে সময়তে পুৰণা নেতিবাচক বিশেষকৈ আপোনালোকৰ কথা মনত পৰি মন অশান্ত হ'ব পাৰে বুলি কৈছে। নিজৰ পৰিকল্পনা বৰ্তমান সময়ত কাৰো আগত আপোনালোকে আলোচনা নকৰিব বা নিজৰ পৰিকল্পনাখিনি সকলোৰে আগত বিশেষকৈ প্ৰকাশ কৰিব নালাগে। গতিকে সকলোখিনি ক্ষেত্ৰত ধৈৰ্য সংযম বজাই ৰাখক। খং নিয়ন্ত্ৰণ কৰক, নহ'লে পৰিস্থিতি অলপ নিগেটিভ ফালে যাব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা গ্ৰহৰ যি অৱস্থান, দিনটো প্ৰথম ভাগত আপোনালোকৰ পক্ষত। ফোন আৰু যোগাযোগৰ জৰিয়তে বেছিভাগ কাম আপোনালোকৰ শেষ হ'ব। অৰ্থনৈতিক অৱস্থা ভাল হ'ব। যুৱক যুৱতীসকলে পৰিশ্ৰম অনুসৰি তাৰ যি ৰিজাল্ট বা যি ধৰণৰ ফল, সেইখিনি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত সৰু সুৰা বিবাদ হোৱাৰ সম্ভাৱনা আছে। একে সময়তে এই সময়খিনি বুজাবুজিৰে যিখিনি আপোনালোকৰ সমস্যা আছে বা প্ৰব্লেম আছে, সেই সমস্যাখিনি বিশেষকৈ আপোনালোকে সমাধানৰ বাবে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত একে সময়তে এই সময়খিনিত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বা হেল্থৰ ক্ষেত্ৰত পেটৰ কিছু আপোনালোকৰ সমস্যা ভোগ নলগা
বিশেষকৈ সমস্যা হ'ব পাৰে। খোৱা বোৱাৰ আৰু দৈনন্দিন জীৱন আপোনালোকে নিয়মীয়া কৰিব লাগিব। পৰিয়াল আৰু ব্যক্তিগত কামত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব আৰু তাত আপুনি সফল হ'ব। ঘৰখনত মাংগলিক বিশেষকৈ কামৰ পৰিকল্পনা হ'ব। ওচৰ চুবুৰীয়া বা আত্মীয়ৰ লগত গেট টুগেডাৰ হ'ব পাৰে বুলি কৈছে। আটকি থকা ধনৰ কাম সম্পূৰ্ণ হ'ব। এই সময়খিনিত কিন্তু মনোবল ষ্ট্ৰং কৰি ৰাখিব লাগিব। মনটোক বিশেষকৈ আপোনালোকে বান্ধি ৰাখিব লাগিব বুলি কৈছে। নিজৰ মান সন্মানৰ যত্ন লওক। নিকট বন্ধুৱে বা আপোনালোকৰ ওচৰ বন্ধুৱে আপোনালোকৰ বিষয়ে গুজব প্ৰচাৰ কৰিব পাৰে। আপোনালোকৰ বেয়াটো চিন্তা কৰিব পাৰে কিছু ক্ষেত্ৰত লৈ পেলাই। সকলোকে বিশ্বাস কৰাটো আপোনালোকৰ বাবে মুখামী হ'ব কিছু ক্ষেত্ৰত। ব্যৱসায়ত কামত বেছি মনোযোগ দিব লাগিব। ভৱিষ্যতে লাভদায়ক ফল পাব। বিউটি প্ৰডাক্টৰ ব্যৱসায়ত ষ্টক বঢ়োৱাৰ বাবে সময় অনুকূল বুলি কৈছে। আজি অফিচত কৰ্মচাৰীৰ মাজত মতভেদ হ'ব পাৰে বুলি কৈছে। পৰিয়ালৰ পৰা কিছু ভাল খবৰ পাব পাৰে। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে। পৰিয়ালৰ পৰা ভাল খবৰ পাব দিনটো দ্বিতীয়াৰ্ধত। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। মানসিক চাপ আৰু ভাগৰ পৰা নিজকে আপোনালোকে বাছি চলিব লাগিব। শক্তি বজাই ৰাখিবলৈ বৰ্তমান সময়ত যোগ আৰু ধ্যান কৰাটো প্ৰয়োজন আছে। প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 4। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। দিনটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। মিথুন ৰাশি। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় হনুমান লিখি দিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। লক্ষ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ আৰু পৰিশ্ৰমৰ ফলত সফলতা নিশ্চিত বুলি কৈছে। জ্ঞান বঢ়োৱা কিতাপ পঢ়াত সময় কটাব। যুৱক যুৱতীসকলে কোনো অভিজ্ঞ আৰু প্ৰতিষ্ঠিত ব্যক্তিৰ পৰামৰ্শ বা আপোনালোকে আশীৰ্বাদ পাব পাৰে। যেতিয়া ভাল মানুহৰ গাইডেঞ্চ পাব, পৰামৰ্শ পাব, আপুনি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে। দিনটো প্ৰথম ভাগত যিকোনো সিদ্ধান্ত লোৱাৰ আগত ভালকৈ ভাবি চিন্তি লওক বুলি কৈছে। আৱেগিক বিশেষকৈ স্বভাৱৰ বাবে কাৰোবাৰ বা কোনোবাই আপোনালোকৰ সুবিধা ল'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু নিজকে আৱেগিক হ'ব নালাগিব। দুৰ্বল আপোনালোকে পৰিচয় দিব নালাগে। নিজকে ষ্ট্ৰং হ'ব লাগিব যাতে মানুহে সুবিধা নাপায়, সুযোগ নাপায় আপোনালোকক ঠগিবলৈ, আপোনালোকক লছ কৰাবলৈ। ধ্যান ৰাখক। ব্যৱসায় দিনটো প্ৰথম ভাগত ব্যৱসায়ৰ বাবে ভালেই দেখা পোৱা গৈছে। বিগত সময় পৰিশ্ৰমৰ ফল পাব বুলি কৈছে। ব্যৱসায় বহুৱে নতুন পৰিকল্পনা বনাব, কিন্তু অংশীদাৰিত্ব সম্পৰ্কীয় কামত কিবা এটা মিষ্টেক হ'ব পাৰে। ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনৰ সহযোগিতা আৰু আৱেগিক বিশেষকৈ ওচৰ থাকিব বুলি কৈছে। বন্ধুৰ লগত মনোৰঞ্জনৰ পৰিকল্পনা হ'ব দিনটো প্ৰথম ভাগত। বৰ্তমান বতৰে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। অলপ সাৱধান হৈ থাকিলে স্বাস্থ্য ভাল হৈ থাকিব। স্থান পৰিৱৰ্তন কৰিব বিচৰা লোকৰ বাবে দিনটো ভাল সুযোগ আহিব। পৰিকল্পনা অনুসৰি কাম কৰিলে সফলতাৰ আজি পাব বুলি কৈছে। দূৰৰ যাত্ৰাৰ যোগ আছে আৰু সেই যাত্ৰা লাভদায়কো হ'ব। আজি কাৰোবাৰ প্ৰভাৱত বিশেষকৈ অহাৰ আগত ভালকৈ চিন্তা কৰক। আনৰ কথাত পৰি পেলাই নিজৰ ক্ষতি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীয়ে পঢ়াত বেছি মনোযোগ দিব লাগিব আজি। ব্যৱসায় দিনটো দ্বিতীয়াৰ্ধত কিছু বাধা আহিব পাৰে। কৰ্মচাৰীৰ পৰামৰ্শ আপোনালোকৰ বাবে উপযোগী হ'ব। ব্যৱসায়ত পৰিৱৰ্তন কৰিলে সমস্যাবোৰ কমিব। চিনিয়ৰসকলৰ লগত সম্পৰ্ক বেয়া নকৰিব। স্বামী স্ত্ৰীৰ যি সম্পৰ্কত মধুৰতা থাকিব, বুজাবুজি থাকিব। বন্ধুৰ লগত দেখাই আনন্দ দিব বুলি কৈছে। যেতিয়া বন্ধুৰ লগত থাকিব মানসিক টেনশ্যনবোৰ কিছু কমিব, চিন্তাবোৰ কিছু কমিব বুলি কৈছে। নিজকে ফ্ৰী অনুভৱ কৰিব বুলি কৈছে। নিয়মীয়া জীৱন আৰু সঠিক খাদ্যৰ বাবে স্বাস্থ্য ভাল থাকিব। যেতিয়া আপুনি হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব, খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে ধ্যান দিব, স্বাস্থ্য এনেই ভাল হ'ব বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। ব্যৱস্থাৰ পৰিৱৰ্তন কৰিলে সমস্যা কমিব। আৰু আজিৰ দিনটোত এই সময়খিনিত গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ পানী খাব লাগিব আৰু নিয়মীয়া যোগাসন কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত নিশ্চয়কৈ ধ্যান দিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাওক। মহাদেৱৰ কৃপাত, হনুমানজীৰ কৃপাত আপোনালোকৰ সকলোৰে ইচ্ছাবোৰ পূৰণ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। কৰ্কট ৰাশি। ইতিবাচক চিন্তাই আজি আপোনালোকক নতুন দিশ দিব বুলি কৈছে। সৃষ্টিশীল কামত সময় কটালে শক্তি থাকিব। বেছিভাগ কাম কিছুমান সমস্যা নোহোৱাকৈ বা বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব, কিন্তু পৰিশ্ৰম বেছি কৰিব লাগিব। ছাত্ৰ যুৱক যুৱতীসকলে নিজৰ প্ৰজেক্টত সফলতা পোৱাৰ সম্ভাৱনা আছে। নিজৰ কামত সফলতা পোৱাৰ যথেষ্ট ইংগিত দেখা পোৱা গৈছে। এইখিনি ক্ষেত্ৰত ধৈৰ্য সংযম লাগিবই। বিশেষকৈ আজি আইনী নিয়ম অৱহেলা কৰিলে অসুবিধাত পৰিব পাৰে। পৰিয়ালত সমন্বয়ৰ অভাৱত মানসিক চাপ হ'ব পাৰে। যেতিয়া মিলা প্ৰীতিৰ অভাৱ থাকিব তেতিয়া আপোনালোকৰ মাজত কাজিয়া পেচাল হ'ব পাৰে, মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে। অৰ্থনৈতিক সমস্যা আহিলে ভয় নকৰি সমস্যাবোৰ বিচাৰক বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত লোৱাৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আৰম্ভণিতে অসুবিধা আহিব পাৰে। দীৰ্ঘদিনৰ পৰা বিশেষকৈ বঢ়া বিচৰা বা বাঢ়িব বিচৰা কিছুমান সমস্যা
আজি বিশেষকৈ সমস্যাখিনি সমাধান কৰিব পাৰিব। যিখিনি বাঢ়ি আছে সমস্যা আপুনি বুজি পাইছে যে প্ৰব্লেমখিনি বাঢ়ি আছে সেইখিনি সমাধান কৰিব পাৰিব বুলি কৈছে। চাকৰিজীৱী লোকক বিশেষকৈ ভাল কামৰ বাবে পদোন্নতি পোৱাৰ যোগ আছে বুলি কৈছে। বৈবাহিক জীৱনত বিশেষকৈ মতভেদ হ'লে বিশেষকৈ বুজাবুজিৰে সমস্যাবোৰ সমাধান কৰিব লাগিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা একে সময়তে সমস্যা বাঢ়িব পাৰে। নিয়মিত চেকআপ কৰাব যদি হেল্থৰ সমস্যা হৈছে। এই সময়ত আৱেগৰ পৰিৱৰ্তে বুদ্ধিৰে কাম কৰাটো ভাল হ'ব। ব্যৱহাৰিক হৈ কাম কৰিলে বেছি সফলতা পাব। ঘৰখনত বিশেষকৈ আত্মীয়ৰ অহাত সুখৰ পৰিৱেশ এটা থাকিব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে দিনটোৰ প্ৰথম ভাগৰ পৰা পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষ সফলতা পাব। দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনি চৰকাৰী কাম কৰাসকলে গাফিলতিৰ বাবে আপোনালোকে অসুবিধাত পৰিব পাৰে, গতিকে ধ্যান ৰাখিব। বিশেষকৈ প্ৰপাৰ্টিৰ বিষয় কিছু আজি জটিল হ'ব পাৰে। একে সময়তে বিশেষকৈ এই সময়খিনিত ব্যৱসায়ত প্ৰডাক্টৰ বিশেষকৈ গুণগত মান ভাল কৰিলে লাভ বাঢ়িব। কৰ্মস্থলৰ সকলো কাম নিজৰ তত্ত্বাৱধানত ৰখা বুলি কৈছে। নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। চাকৰিত কামৰ বাবে যাত্ৰা কৰিব লাগিব পাৰে। পৰিয়ালৰ পৰিৱেশটো সুখী হ'ব। প্ৰেমত বিশেষকৈ পৰিয়ালৰ মঞ্জুৰি পাব পাৰে বুলি কৈছে। ক্ষমতাৰ পৰা বেছি কাম নকৰিব, যিখিনি পাৰে সিমানখিনি কৰক। চাৰ্ভাইকেল বা কান্ধৰ বিষ হ'ব পাৰে বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়। সিংহ ৰাশি, পুৰণা নেতিবাচক কথা আওকাণ কৰক। কামত নতুন ৰূপ দিব পাৰিব। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব। আজি সিংহ ৰাশিৰ লোকসকলৰ বাবে যুৱক যুৱতীসকলে বিশেষকৈ নিজৰ কেৰিয়াৰত উপলব্ধি পাব পাৰে। নিজৰ উপলব্ধি আৰু পৰিকল্পনা কাৰো লগত বিশেষকৈ আলোচনা নকৰিব। বন্ধুৰ অৰ্থনৈতিক সহায় লাগিব পাৰে। আজিৰ দিনটোত কিন্তু নিজৰ ক্ষতি নকৰিব। ব্যৱসায়িক কামত সুসংগঠিত থাকিব। অৰ্থনৈতিক অৱস্থা আগতকৈ ভাল হ'ব। শ্বেয়াৰ আৰু ষ্টক মাৰ্কেটৰ লগত জড়িত লোকৰ বাবে লাভ হ'ব পাৰে, কিন্তু নজনা কামত তৎক্ষণাত আগবাঢ়িব নালাগে এই সময়ত। আজি ঘৰখনত অনুশাসিত আৰু মানসিক চাপমুক্ত পৰিৱেশ থাকিব। প্ৰেমত বাহিৰৰ মানুহৰ হস্তক্ষেপৰ পৰা সাৱধান হ'ব লাগিব। বেছি পৰিশ্ৰমৰ বাবে BP আৰু চুগাৰৰ সমস্যা কিছু লোকৰ বাঢ়িব পাৰে। অৰ্থনৈতিক কাম ভাল কৰাৰ বাবে দিনটো অতি অনুকূল। মনৰ যি ধৰণৰ কনফিউজনবোৰ দূৰ হ'ব। নিকট লোকৰ লগত দেখা আনন্দ দিব বুলি কৈছে। সন্তানৰ বিশেষকৈ ভুল কামৰ বাবে ঘৰখনত মানসিক চাপ হ'ব পাৰে। চৰকাৰী কামত হস্তক্ষেপ নকৰিব। যিকোনো কামত বিশেষকৈ খৰখেদা কৰিব নালাগে। ব্যৱসায়ৰ ক্ষেত্ৰত আজি সিংহ ৰাশিৰ লোকসকলৰ বাবে ব্যৱসায়িক যি ব্যৱস্থা ভাল থাকিব। ধন আৰু লেনদেনৰ ক্ষেত্ৰত বহুত সাৱধান হওক। ঠগ খোৱাৰ আশংকা আছে। চাকৰিজীৱীক বিশেষকৈ অফিচৰ কামৰ বাবে যাত্ৰাৰ আদেশ পাব পাৰে। স্বামী স্ত্ৰীৰ মাজত প্ৰেম বাঢ়িব, বুজাবুজি বাঢ়িব। ইজনে সিজনৰ অনুভৱক ৰেচপেক্ট কৰক, সন্মান কৰক। আৱেগবোৰ বুজি পালে সকলো ঠিক হ'ব বুলি কৈছে। এই সময়খিনিত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যোগ ব্যায়ামৰ বাবে সময় উলিয়াব লাগিব, নহ'লে শিৰাৰ বিষ হ'ব পাৰে, ভৰিৰ বিষ হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। দিনটো সুখ সমৃদ্ধিৰে ভৰা থাকিব। প্ৰভাৱশালী আৰু আধ্যাত্মিক লোকৰ লগত যোগাযোগ হ'ব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰজেক্ট সোনকালে শেষ কৰিব পাৰিব। কামখিনি সোনকালে শেষ কৰিব পাৰিব। আনৰ কামত হস্তক্ষেপ কৰিলে বদনাম হ'ব পাৰে। খৰখেদা নকৰিব আজিৰ দিনটোত। যিকোনো কামতে মনত ৰাখিব কিন্তু আজি সিংহ ৰাশি জাতক জাতিকাসকলে। বিশেষকৈ মাৰ্কেটত আপোনালোকৰ যোগ্যতা বা ব্যৱসায়ীসকলৰ বাবে মাৰ্কেটত বা ব্যৱসায়ত আপোনালোকৰ যোগ্যতা আৰু পৰিশ্ৰমে নতুন উপলব্ধি পাব, কিন্তু ফল লাহে লাহে পাব। অফিচত সহকৰ্মীৰ লগত কাজিয়া হ'ব পাৰে। কিছু লোকৰ বন্ধুৰ লগত দেখা স্মৰণীয় হ'ব। প্ৰেম বিবাহলৈ পৰিণত হ'ব পাৰে। পৰিয়ালৰ মঞ্জুৰি পাব পাৰে বুলি কৈছে। এই সময়খিনিত কিন্তু ঘৰখনত এক ইতিবাচক পৰিৱেশ থাকিব। আজি এই সময়খিনিত মূৰৰ বিষ আৰু গাৰ বিষ হ'ব পাৰে দিনটো শেষৰ ফাললৈ। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো ভালদৰে পাৰ হওক। কন্যা ৰাশি, আজি ব্যস্ততা আৰু মানসিক চাপৰ পৰা সকাহ পাবলৈ প্ৰচণ্ড কামত কিছু সময় কটাওক বুলি কৈছে। অৰ্থাৎ নিজৰ ভাল লগা কামত সময় কটাওক। ইয়াৰ ফলত আপুনি সুখী আৰু শক্তিশালী অনুভৱ কৰিব। কোনো বিবাদ চলি থাকিলে সিদ্ধান্ত আপোনালোকৰ পক্ষত আহিব পাৰে। ঘৰখনৰ সুবিধাৰ বস্তু অনলাইনত কিনিব পাৰে কিছু লোকে। যুৱক যুৱতীসকলে এই সময়ত বহুত বুদ্ধিমত্তাৰে কাম কৰিব লাগিব। যিকোনো পৰিকল্পনা ভালকৈ ভাবি চিন্তি আৰম্ভ কৰক। ৰাজহুৱা ঠাইত বিবাদ হ'ব পাৰে কিছু লোকৰ। খং আৰু অহংকাৰ নিয়ন্ত্ৰণ কৰক। ব্যৱসায়ৰ বাবে দিনটো প্ৰথম ভাগত উপলব্ধিৰ সময়। টেকন'লজি কামত মন দ্ৰুতগতিত চলিব বুলি কৈছে। ষ্টাফৰ পৰা সহায় পাব। অফিচত কোনো প্ৰজেক্ট সম্পূৰ্ণ কৰাত আপোনালোকৰ বিশেষ অৱদান থাকিব। আজি দাম্পত্য জীৱনত সুখী থাকিব। প্ৰেমত সমন্বয় অভাৱত ভুল বুজাবুজি হ'ব পাৰে। ইতিবাচক চিন্তা ৰাখক। পুৰণা নেতিবাচক কথাৰ বাৰে বাৰে মনত পেলালে আপুনি মানসিক চাপত পৰিব পাৰে বা মানসিক চাপ বাঢ়িব পাৰে। গোটেই দিনটো সক্ৰিয়তা থাকিব। কোনো কামত সফলতা পাই উৎসাহ বাঢ়িব। ভাগৰ অনুভৱ নহ'ব। যুৱক যুৱতীসকলে প্ৰতিযোগিতাত জয় হোৱাৰ ভাল সুযোগ আছে। পৈতৃক সম্পত্তি বিবাদত অলপ মানসিক চাপৰ পিছত সাৱধান হ'ব লাগিব। কিছুমানে আপোনালোকৰ কামত বাধা দিব পাৰে বা বিচাৰিব দিবলৈ। হঠাৎ খৰচ বাঢ়িব পাৰে। সেয়া বাজেট আপোনালোকে কৰি চলক বুলি কৈছে। ব্যৱসায়ৰ ক্ষেত্ৰত
দিনটো দ্বিতীয় আধাত কামত গাম্ভীৰ্য আৰু একাগ্ৰতাৰ দৰকাৰ লাভদায়ক অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে অৰ্থনৈতিক অৱস্থা ভাল হ'ব ইনকাম টেক্স চেলছ টেক্সৰ কামবোৰ সময়মতে শেষ কৰক চৰকাৰী চাকৰি কৰা লোকৰ বাবে বেছি কামৰ পৰা সকাহ পাব বেছি কাম থকাৰ পৰা সকাহ পাব বুলি কৈছে পাৰিবাৰিক পৰিৱেশটো সুখী থাকিব বুলি কৈছে আলহী দুলহী আহিব ঘৰখনত সুখৰ এটা পৰিৱেশ থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শেষত কাহ চৰ্দি বা বিশেষকৈ এলাৰ্জি কিছু সমস্যা হ'ব পাৰে চিকিৎসাৰ লগতে খোৱা বোৱাৰ যত্ন লওক বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ এবাৰ আহিছোঁ তুলা ৰাশিলৈ তুলা ৰাশি ওম নমঃ শিৱায় তুলা ৰাশিৰ জাতক-জাতিকাসকলে দিনটো শুভ দেখা পোৱা গৈছে সময় আৰু ভাগ্য আপোনালোকৰ বাবে ভাল সুযোগ বনাইছে আজি কিন্তু পৰিশ্ৰমেহে সঠিক ফল পাব সময় আৰু শক্তি সম্পূৰ্ণ ব্যৱহাৰ কৰক বুলি কৈছে প্ৰপাৰ্টি পৰিকল্পনা সম্পূৰ্ণ হোৱাৰ সময় আহিছে বুলি কৈছে সম্পূৰ্ণ হোৱাৰ সময় আহিছে বিপৰীত বিশেষকৈ পৰিস্থিতিত খং নকৰি শান্তিৰে সমাধান উলিয়াওক খৰচ বেছি হ'ব পাৰে যুৱক যুৱতীসকলে বৰ্তমান মন অনুসৰি সফলতা নাপালে ধৈৰ্য ৰাখিব লাগিব মনে বিচৰা ধৰণে সফলতা নাপালে বা সাকসেছ নাপালে কিন্তু ধৈৰ্য ৰাখিব লাগিব ধৈৰ্য হেৰুৱাব নালাগে ব্যৱসায়ত বেছি সময় দিব লাগিব অলপ গাফিলতিৰ ফলত আপোনালোকৰ লোকচান হ'ব পাৰে অংশীদাৰিত্ব সম্পৰ্কীয় কামত সফল হ'ব আবেগত নপৰি ভাবি চিন্তি আপোনালোকে সিদ্ধান্তবোৰ লওক বুলি কৈছে ভাল হ'ব চৰকাৰী চাকৰিত কামবোৰ বাঢ়িব পাৰে দাম্পত্য জীৱন দিনটো প্ৰথম ভাগত সুখী হ'ব প্ৰেমত বিশেষকৈ বিশ্বাস বাঢ়িব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত আঘাত বা দুৰ্ঘটনাৰ আশংকা আছে ৰিস্কি কামৰ পৰা আঁতৰি থাকক গাড়ী চলাওঁতে সাৱধান হওক মেচিনাৰী বস্তু ইউজ কৰোঁতে হওক সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে একে সময়তে সময় সুখী হৈ থাকিব কোনো সমস্যা সহজে দূৰ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে আজি তুলা ৰাশি জাতক-জাতিকাসকলে ঠাই সলনি পৰিকল্পনাৰ বিষয়ে আলোচনা হ'ব পৈতৃক সম্পত্তিৰ বিষয়ে বিশেষকৈ যিখিনি সমস্যা হৈছে সমাধান হোৱাৰ যোগ আছে পৰিয়ালত কোনো সদস্যক অৰ্থনৈতিক সহায় কৰিবলগীয়া হ'ব পাৰে টকা পইচাৰ হেল্প কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে নিজৰ দৰকাৰী বস্তু চাই চিতি ৰাখক বুলি কৈছে অচিনাকি লোকক নিজৰ ব্যক্তিগত পৰিকল্পনা নক'ব ব্যৱসায়ৰ বাবে যাত্ৰাৰ পৰিকল্পনা হ'ব পাৰে ইয়াৰ পৰা মনে বিচৰা ধৰণে লাভ পাব প্ৰপাৰ্টি কামত সাৱধান থাকিব লাগিব ডাঙৰ সমস্যাৰ পৰা ৰক্ষা পাব ব্যৱসায় আৰম্ভ কৰিব বিচৰা যুৱক যুৱতীসকলে সফলতা পাব পাৰে স্বামী স্ত্ৰীয়ে মিলি ঘৰখনৰ যি ব্যৱস্থা ভাল কৰিব বিপি আৰু চুগাৰ ৰোগীয়ে দৈনন্দিন জীৱনত নিয়মীয়া ৰাখিব লাগে খোৱা বোৱাৰ ক্ষেত্ৰত এটা লিমিট ৰাখিব লাগে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব হনুমানজী কৃপাত মা লক্ষ্মী কৃপাত আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃশ্চিক ৰাশি দিনটো বহুত বেছি ব্যস্ত থাকিব কিন্তু শক্তিশালী মনোবলেৰে সকলো কাম সুসংগঠিত কৰিব পাৰিব কোনো বিশেষ ব্যক্তিৰ লগত থাকিলে আপোনালোকৰ চিন্তাত ইতিবাচক পৰিৱৰ্তন আহিব বাজেটতকৈ বেছি খৰচে চিন্তা বঢ়াব পাৰে আনৰ পৰামৰ্শত সন্দেহ নকৰি বুজিবলৈ চেষ্টা কৰক যাত্ৰাৰ বিশেষকৈ স্বাস্থ্য আৰু সামগ্ৰীৰ যত্ন ল'ব লাগিব একে সময়তে এই সময়খিনিত ব্যৱসায়ত প্ৰত্যাহ্বান থাকিব কিন্তু পৰিশ্ৰম আৰু যোগ্যতাৰে সমাধান কৰিব ইম্পৰ্ট এক্সপৰ্টৰ কামত ভাল অৱস্থা আৰু সঠিক অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে দিনটোৰ প্ৰথম ভাগত মানসিক চাপ আৰু ভাগৰৰ পৰা বাচক পাৰিবাৰিক ক্ষেত্ৰত বিশেষকৈ বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব দিনটো দ্বিতীয় আধাৰ সময়খিনি দীৰ্ঘদিনৰ পৰা চলি থকা স্বাস্থ্যৰ সমস্যাৰ পৰা সকাহ পায় কিছু লোকে মানসিক শান্তি আৰু শক্তি অনুভৱ কৰিব বুলি কৈছে একে সময়তে কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শও আজিৰ দিনটোত পাব পাৰে সফলতাৰ নতুন ৰাস্তা খুলিব পাৰে শত্ৰু সক্ৰিয় হ'ব পাৰে আজিৰ দিনটোত সাৱধান হ'ব সেয়া আওকাণ নকৰিব অৰ্থনৈতিক জটিলতা আহিব পাৰে কিন্তু সাহসেৰে সমাধান উলিয়াব লাগিব আজি কাম বঢ়োৱাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে ভাল সময় অৰ্থনৈতিক পক্ষ শক্তিশালী থাকিব আজি ব্যৱসায়িক সিদ্ধান্ত নিজে লওক বুলি কৈছে দিনটো দ্বিতীয় আধাত আজি আপোনালোকৰ ব্যস্ততাৰ মাজতো জীৱনসংগীয়ে পৰিয়ালৰ যত্ন লোৱাত সম্পূৰ্ণ সহায় কৰিব প্ৰেমত শুভ দেখা পোৱা গৈছে বতৰৰ ক্ষেত্ৰত বা স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ বতৰ অনুসৰি আৰু নেতিবাচক পৰিৱেশৰ পৰা বাচিব লাগিব ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ সঠিক খাদ্য খাব লাগিব ভাল খাদ্য খাব লাগিব পুষ্টিকৰ আহাৰ খাব লাগিব টোপনি আৰু ব্যায়ামৰ ওপৰতো গুৰুত্ব দিব লাগিব বৃশ্চিক ৰাশি জাতক জাতিকাসকলে শুভ ৰং হ'ব আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 2 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ জয় হনুমান জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ ধনু ৰাশি আজি প্ৰথম ভাগত বিগত সময়ৰ পৰা চলি থকা চিন্তাৰ পৰা কিছু সকাহ পাব সামাজিক সম্পৰ্ক শক্তিশালী হ'ব পৰিয়ালৰ জ্যেষ্ঠ লোকৰ পৰা দামী উপহাৰ পাব পাৰে ঘৰৰ কোনো সদস্য বিবাহৰ বাবে ভাল সম্বন্ধ আহিব পাৰে
চৰকাৰী কাম গাফিলতিৰে বিশেষকৈ অসম্পূৰ্ণ নেৰিব। গতিকে গাফিলতি কৰি পেলাই যিকোনো কাম আপোনালোকে নেৰিব। যিখিনি কাম কৰিব পৰিপাটিকৈ স্পষ্টভাৱে ক্লিয়াৰলি আপোনালোকে কৰক বুলি কৈছে, যাতে তাত কোনো ধৰণৰ ত্ৰুটি নাথাকে, দুখ নাথাকে, যাতে আনে আপোনালোকক কথা শুনাব নোৱাৰে। তাৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব চৰকাৰী কামৰ ক্ষেত্ৰত। প্ৰপাৰ্টি বিষয় আৰু জটিল হ'ব পাৰে কিছুলোকৰ। আজি দিনটো প্ৰথম ভাগত কোনো বিশেষকৈ অভিজ্ঞ ব্যক্তিৰ সহায়ত ব্যৱসায় ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত প্ৰজেক্টবোৰ সম্পূৰ্ণ হ'ব পাৰে। মহিলাৰ লগত জড়িত ব্যৱসায়ত সফল হ'ব। চাকৰিজীৱী মহিলাই গুৰুত্বপূৰ্ণ উপলব্ধি পাব পাৰে, দায়িত্ব পাব পাৰে। ঘৰখনত দিনটো প্ৰথম ভাগত সুখ শান্তি থাকিব, প্ৰেমতো মধুৰতা থাকিব। নিচাৰ পৰা আঁতৰি থাকক স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগৰ পৰাই। পৰিয়ালৰ লগত জড়িত পৰিকল্পনা আৰম্ভ কৰাৰ বাবে ভাল সময়। নিজৰ বুদ্ধি আৰু ভাল ব্যৱহাৰে লক্ষ্যপ্ৰাপ্ত কৰিব। আজি কোনো ফোন কল বিশেষকৈ মেছেজতে হওক বিশেষকৈ আওকাণ নকৰিব। ইয়াৰ পৰা দৰকাৰী তথ্য কিছুলোকে লাভ কৰিব পাৰে, অৰ্থাৎ আপোনালোকে পাব পাৰে। গতিকে কিবা এটা ইম্পৰ্টেণ্ট কল আহিলেও ৰিচিভ কৰিব, কিয় কৰিছে কি কথা সেইখিনি কিন্তু চাব। বিশেষকৈ আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট দৰকাৰী কলো হ'ব পাৰে বুলি কৈছে। আজি ধ্যান ৰাখিব লাগিব দিনটো শেষৰ সময়খিনিত বা শেষৰ ভাগৰ সময়খিনিত সৰু কথাত কিন্তু ঘৰখনত অলপ বিবাদ হোৱাৰ সম্ভাৱনা আছে। তৰ্কৰ পেচাল হ'ব পাৰে, সৰু কথা বতৰাক লৈ পেলাই তৰ্কৰ পেচাল মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। শান্তিৰে সমস্যাবোৰ সমাধান কৰক। কিবা এটা সমস্যা আহিলেও সেইখিনি শান্তিৰে ধীৰে স্থিৰে সমাধান কৰক বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত দিনটো দ্বিতীয় ধৰত কামৰ গাম্ভীৰ্যৰে লওক। কনচালটেঞ্চিৰ কামত লাভদায়ক হ'ব। অফিচত প্ৰজেক্টবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহকৰ্মীৰ পৰা সম্পূৰ্ণ সহায় আপোনালোকে পাব। প্ৰেমত সততা ৰখাটো জৰুৰী বা প্ৰয়োজন। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপৰ পৰা বাচিবলৈ ইতিবাচক হৈ থাকক। যোগ ধ্যানৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে, ভাল হ'ব। শুভ ৰং হ'ব আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। হনুমানজী কৃপাত, মা লক্ষ্মী কৃপাত আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। দৈনন্দিন জীৱনত নতুনত্ব আনিবলৈ সৃষ্টিশীল কামত আগ্ৰহ বাঢ়িব। ব্যক্তিত্ব ভাল কৰাৰ চেষ্টা কৰিব। প্ৰভাৱশালী লোকৰ লগত দেখা হ'ব পাৰে। দিনটো প্ৰথম ভাগত নতুন তথ্য পাব। আয়ৰ উৎসৱ শক্তিশালী হ'ব। আজি ইতিবাচক চিন্তা ৰাখক আৰু পৰিকল্পনা অনুসৰি কাম কৰক। একেলগে বহু কামত বিশেষকৈ আপোনালোকে কৰি নাথাকিব, নহ'লে প্ৰব্লেমত পৰিব পাৰে। ব্যৱসায়ত পৰিশ্ৰম বেছি আৰু ফল কম পোৱাৰ দৰে অৱস্থা থাকিব। কিছুলোকৰ ধৈৰ্য ৰখাই কাম কৰাটো প্ৰয়োজন আছে। চাকৰিত সৰু সুৰাৰ সমস্যা থাকিব বুলি কৈছে। পৰিয়ালৰ মাজত দিনটো প্ৰথম ভাগত প্ৰেম আৰু সমন্বয় থাকিব। শিৰাৰ টান আৰু বিষ হ'ব পাৰে। দিনটো প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত নিয়মিত ব্যায়াম আৰু যোগে কিছু সকাহ দিব। দিনটো শক্তিৰে ভৰপূৰ থাকিব, কিন্তু পজিটিভিটি আপোনালোকৰ থাকিব বা পজিটিভ যি ধৰণৰ চিন্তা বা আপোনালোকৰ এনাৰ্জি থাকিব। প্ৰতিটো কাম উৎসাহেৰে কনফিডেন্সেৰে কৰিব আৰু ভাল ফল পাব। সৃষ্টিশীল কামত কিছু সময় কটাব। আজি প্ৰপাৰ্টি কামৰ বাবে দৌৰাদৌৰি কৰিবলগীয়া হ'ব পাৰে। পুৰণা কথাক লৈ বন্ধুৰ লগত মতভেদ হ'ব পাৰে। খৰচত নিয়ন্ত্ৰণ নাৰাখিলে বাজেট আপোনালোকৰ কিছু লৰচৰ হ'ব পাৰে। ব্যৱসায় দিনটো শেষত নিজৰ পৰিশ্ৰম আৰু বুদ্ধিৰে শত্ৰু চক্ৰান্ত বিফল কৰিব। ষ্টাফৰ সহায়ত কাম আপোনালোকৰ কৰিব পাৰিব। লক্ষ্য পাবলৈ যুৱক যুৱতীসকলে বেছি পৰিশ্ৰম কৰিব লাগিব বুলি কৈছে। স্বামী স্ত্ৰীয়ে মিলি ঘৰখনৰ ব্যৱস্থা সুখী আৰু অনুশাসিত কৰি ৰাখিব। বেছি পৰিশ্ৰমৰ বাবে দুৰ্বলতা আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে বুলি কৈছে। আজি নিজৰ সন্তানক লৈ কোনো পৰিকল্পনা সম্পূৰ্ণ হ'ব পাৰে। লাভৰ নতুন ৰাস্তা খুলিব। দীৰ্ঘদিনৰ চিন্তাৰ দূৰ হৈ মানসিক শান্তি পাব। আনৰ কামত হস্তক্ষেপ নকৰিব। বাহিৰৰ ব্যক্তিৰ বাবে পৰিয়ালত সৰু সৰু কথাক লৈ ভুল বুজাবুজি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে বেয়া সংগৰ পৰা আঁতৰি থাকক। মনে বিচৰাৰ ফল নাপায়, চিন্তা থাকিব। আজি আপোনালোকৰ গোপন কথা প্ৰকাশ পাব পাৰে। চাকৰিজীৱী হঠাৎ অফিচৰ যাত্ৰা কৰিব লাগিব পাৰে। দাম্পত্য জীৱনৰ মতভেদ যদি হৈছে বা তৰ্ক পেচাল হৈছে, সেইখিনি বহি পেলাই সহজে সমাধান কৰক। গাড়ী চলাওঁতে গাফিলতি নকৰিব। নিচা আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 2। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। হনুমানজী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ। জয় হনুমান, জয় হনুমান, জয় হনুমান। কুম্ভ ৰাশি। আজি দিনৰ আৰম্ভণিটো সুখী হ'ব। বিশেষকৈ প্ৰফেশ্যনেল, বিশেষকৈ পঢ়া শুনা কৰি থকা যুৱক যুৱতীসকলে ভাল ফল পাব। ধাৰলৈ দিয়া ধন ঘূৰাই পোৱাৰ ফলত অৰ্থনৈতিক যি সমস্যাবোৰ কিছু লোকৰ দূৰ হ'ব। আজি নেতিবাচক লোকৰ পৰা আঁতৰত থাকক। ঘৰখনৰ জ্যেষ্ঠ লোকৰ পৰামৰ্শক আওকাণ নকৰিব। নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয়। সেয়া বৰ্তমান কামত মনোযোগ দিয়ক বুলি কৈছে বা মন দিয়ক। ব্যৱসায়ৰ লগত জড়িত কোনো চৰকাৰী বিষয় তদন্ত চলি থাকিলে সিদ্ধান্ত আপোনালোকৰ পক্ষত আহিব পাৰে। বাহিৰৰ মানুহক লৈ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিবলৈ নিদিব। বৈবাহিক জীৱনত বেছি ভিৰ কৰা ঠাইলৈ নাযাব। প্ৰদূষণৰ বাবে কিছু লোকৰ আপোনালোকৰ ছালৰ সমস্যা, চৰ্দি কাহ হ'ব পাৰে বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব।
আজি সুখ সুবিধাৰ লগত জড়িত কোনো বস্তু ডাঙৰ ধন খৰচ কৰিবলগীয়া হ'ব পাৰে বহু কাম সহজে আপোনালোকৰ পক্ষত সম্পূৰ্ণ হ'ব পাৰে যিকোনো কাম আৰম্ভ কৰাৰ আগতে লাভ লোকচান ভালকৈ ভাবি চিন্তি ল'ব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি গাফিলতিৰ বাবে ধন টকা পইচাৰ লোকচান হ'ব পাৰে অৰ্থনৈতিক বিষয়ত বেছি সাৱধান হওক ঘৰখনৰ অভিজ্ঞ লোকৰ পৰামৰ্শক আওকাণ নকৰিব ব্যৱসায় যি অৱস্থা অনুকূল থাকিব কৰ্মচাৰীৰ লগত ভাল সম্পৰ্ক ব্যৱসায়ত উন্নতি সুযোগ দিব সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধা হ'লে অভিজ্ঞ ব্যক্তি পৰামৰ্শ লওক চাকৰিজীৱী বিষয়া ব্যৱহাৰত অসুবিধা পাব পাৰে পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় আৰু প্ৰেম থাকিব বিবাহৰ ইচ্ছুক লোকসকলে কিছু ভাল খবৰ পাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ মধ্যভাগৰ সময়খিনিত ইনফেকশ্যন হোৱাৰ আশংকা আছে খোৱা বোৱাৰ যত্ন লওক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক আজি কামৰ চাপ অলপ বেছি থাকিব বুলি কৈছে লক্ষ্যৰ প্ৰতি মনোযোগ ৰাখক আৰু নিজক শক্তিশালী কৰি ৰাখক ব্যস্তৰ দৈনন্দিন জীৱনৰ মাজতো আৰাম আৰু মনোৰঞ্জনৰ বাবে নিজৰ ভাল লগাৰ বাবে আপোনালোকৰ সময় উলিয়াব লাগিব বন্ধুৰ লগত দেখা হ'ব পাৰে অৰ্থনৈতিক সমস্যা আহিলে দিনটো ভাগত শান্ত হৈ সমাধান উলিয়াওক খং আৰু খৰখেদাই পৰিস্থিতি বেছি বেয়া কৰিব পাৰে সময় অনুসৰি নিজৰ ব্যৱহাৰ আৰু কাম কৰাৰ ধৰণত পৰিৱৰ্তন আনিব লাগিব ব্যৱসায় ক্ষেত্ৰত টাৰ্গেট সম্পূৰ্ণ কৰিবলৈ বেছি পৰিশ্ৰম কৰিব লাগিব যুৱক যুৱতীসকলে কেৰিয়াৰৰ ক্ষেত্ৰত নতুন তথ্য পাব যাৰ পৰা ভাল ফল পাব পাৰে চাকৰিৰ বাবে চেষ্টা কৰি থকা লোকসকলে আজি ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে আজি ঘৰত ধৰ্মীয় কাৰ্যসূচী পৰিকল্পনা হ'ব কোনো কাম সম্পূৰ্ণ নহ'লে হতাশা আৰু মানসিক চাপবোৰ বাঢ়িব পাৰে ইতিবাচক চিন্তা ৰাখিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আকাশ নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মীন ৰাশি দিনৰ আৰম্ভণিটো ভাল খবৰে আৰম্ভ হ'ব পাৰে আত্মীয় আৰু বন্ধুৰ লগত দেখা হ'ব পাৰে মনোৰঞ্জনতো কিছু লোকে সময় কটাব বুলি কৈছে চিন্তা এৰি বিশেষকৈ মনটো হালকা কৰি ৰাখিব লাগিব পাতল কৰি ৰাখিব লাগিব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ চিৰিয়াছ হ'ব গুৰুত্ব দিব লাগিব ব্যৱহাৰিক হৈ থকাটো প্ৰয়োজন আছে প্ৰয়োজনতকৈ বেছি আশাবাদী চিন্তা আপোনালোকৰ বাবে লোকচানদায়ক হ'ব পাৰে মন অলপ অশান্ত থাকিব পাৰে সন্তানৰ পঢ়াত মন নিদিয়াটো আপোনালোকৰ চিন্তাৰ বঢ়াব পাৰে ব্যৱসায়ত কৈছে যে গুৰুত্বপূৰ্ণ অৰ্ডাৰ পাব পাৰে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ লোন ল'ব লাগিব পাৰে বুলি কৈছে কিছু লোকে প্ৰপাৰ্টিৰ ব্যৱসায়ত ইতিবাচক ফল পোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ পৰিৱেশটো সুসংগঠিত ৰাখিবলৈ চেষ্টা কৰক বাহিৰৰ মানুহক বৈবাহিক জীৱনত হস্তক্ষেপ কৰিবলৈ নিদিব নেতিবাচক চিন্তা প্ৰভাৱিত কৰিব পাৰে আজিৰ দিনটোত ধ্যান যোগৰ বাবে কিছু সময় উলিয়াব লাগিব কোনো পলিচিত বিনিয়োগ কৰাৰ বাবে ভাল সময় ভাল প্ৰভাৱশালী আৰু বা আপোনালোকৰ জনাশুনা লোকৰ সংস্পৰ্শত আপোনালোকৰ ব্যক্তিত্ব আপোনালোকৰ বাঢ়িব বুলি কৈছে আগবাঢ়ি যোৱাৰ ভাল সুযোগ পাব বুলি কৈছে এই সময়খিনি যুৱক যুৱতীসকলে চাকৰিৰ লগত জড়িত ইণ্টাৰভিউত সফলতা পোৱাৰ সম্ভাৱনা আছে নতুন প্ৰস্তুতিৰে আগবাঢ়িব লাগিব পাৰিবাৰিক বিষয়ক লৈ ভাই ভনীৰ মাজত কাজিয়া হ'ব পাৰে ঘৰখনৰ অভিজ্ঞ সদস্যৰ সহায়ত সম্পৰ্ক বেয়া হোৱাৰ পৰা বচাওক বুলি কৈছে লেনদেনৰ ক্ষেত্ৰত বিশেষকৈ বহুত বেছি সাৱধান হ'ব লাগিব ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব বিচাৰিলে পৰিকল্পনা কৰি আগবাঢ়ক ভাল ফল পাব পাৰে কৰ্মত মহিলাসকলে পৰিয়াল আৰু কামৰ মাজত সমন্বয় কৰাত অসুবিধা পাব পাৰে জীৱনসংগী আৱেগক সন্মান কৰক ইয়াৰ ফলত সম্পৰ্ক ওচৰ চাপিব বুলি কৈছে নেতিবাচক চিন্তাই আত্মবিশ্বাস কমাব পাৰে ইয়াৰ প্ৰভাৱ কাম কৰাৰ ক্ষমতাৰ ওপৰতো পৰিব পাৰে গ্ৰহৰ অৱস্থা আপোনালোকৰ বাবে নতুন সম্ভাৱনা বনাইছে কঠিন যেন লগা কোনো কাম হঠাৎ সম্পূৰ্ণ হ'ব পাৰে ইয়াৰ ফলত মনত সুখ আৰু উৎসাহ থাকিব পৰিয়ালৰ লগত ঘূৰিবলৈ যোৱা পৰিকল্পনা হ'ব পাৰে বুলি কৈছে একে সময়তে এই সময়খিনি ব্যৱসায়ৰ লগত জড়িত কোনো আইনী বিবাদ চলি থাকিলে আজি সেইবোৰ সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে আজি পৰিস্থিতি আপোনালোকৰ পক্ষ থাকিব চাকৰিজীৱী লগত কাম কৰা লোকৰ বাবে সম্পৰ্ক বেয়া হ'ব পাৰে কিছু লোকৰ গতিকে তৰ্ক পেচালৰ পৰা হাই কাজিয়াৰ পৰা আঁতৰি থাকক নিশ্চয়কৈ ভাল হ'ব কঠিন পৰিস্থিতিত ধৈৰ্য ৰখাটো প্ৰয়োজন আজি বন্ধুৰ সহায়ত ব্যক্তিগত কাম সম্পূৰ্ণ হ'ব পাৰে ঘৰত আৰু বাহিৰত আপোনালোকৰ সন্মান থাকিব ছাত্ৰ যুৱকে পঢ়াৰ লগতে অন্যান্য ক্ষেত্ৰত তথ্য লাভ কৰাৰ ক্ষেত্ৰত আগ্ৰহী হ'ব শহুৰ ঘৰৰ লগত সম্পৰ্ক ভালকৈ ৰাখিবলৈ আপোনালোকৰ চেষ্টা কৰিব লাগিব বুলি কৈছে বেয়া খবৰ পাই মানসিক চাপ কিছু লোকৰ বাঢ়িব পাৰে মনোবল দুৰ্বল নকৰিব দিনটো শেষৰটো ধৰ্মীয় কামত সময় কটালে মানসিক শান্তি পাব কৰ্মক্ষেত্ৰত বৰ্তমান কামৰ ওপৰতে মনোযোগ দিয়ক কোনো ৰিস্ক নল'ব আৰু নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক আজি পৰিয়ালৰ সমস্যা সকলো সদস্যৰে লগত বহি সমাধান উলিয়াওক যুৱক যুৱতীসকলে বৰ্তমান বন্ধুত্বৰ প্ৰেমত পৰিণত হ'ব পাৰে বুলি কৈছে বতৰৰ বাবে কাহ চৰ্দি বা গাৰ বিষ হ'ব পাৰে কিছু লোকৰ আজি নতুন লোকৰ লগত যোগাযোগ বঢ়োৱাৰ ভাল সুযোগ পাব ইয়াৰ ফল ভৱিষ্যতে ভাল ফল পাব বিশেষ লোকৰ লগত কথা বতৰাত উপযোগী তথ্য পাব পাৰে বুলি কৈছে ভাই ভনীৰ লগত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে সৰু নেতিবাচক কথাক লৈ বেছি গুৰুত্ব নিদিব গাফিলতিৰ বাবে কিছুমান দৰকাৰী কাম অসম্পূৰ্ণ থাকিব পাৰে আয়ৰ লগতে খৰচো বেছি হ'ব ব্যৱসায় বঢ়োৱা বা নতুন পৰিকল্পনাত কাম কৰাৰ সময় ভাল মাৰ্কেটিঙৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে অফিচৰ কামবোৰ সুসংগঠিত হ'ব ঘৰ আৰু ব্যৱসায়ৰ মাজত সমন্বয় ৰাখিবলৈ চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব
এই সময়খিনিত কামবোৰ বেছি হোৱাৰ বাবে ভাগৰ আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব শুভ ৰং হ'ব আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বাদামী ৰং আৰু শুভ সংখ্যা হ'ব 2 আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়